আৰু এটা হৃদয় বিদাৰক কাহিনী লৈ মই বিতুপন আপোনালোকৰ মাজলৈ আহিছোঁ। যদি কোনোবাই নতুনকৈ মোৰ চেনেলটো আৰু মোৰ ভিডিঅ' চাইছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব। তেনে ব'লক আজি কাহিনীটোলৈ আমি সোমাই যাওঁ। আজি কাহিনীটো জানিবলৈ হ'লে আমি যাব লাগিব চাউথ কোৰিয়াৰ। চন আছিলে 2002 26 নৱেম্বৰ। চাউথ কোৰিয়াত এখন পাহাৰ আছে মাউণ্ট এৰং। সেই মাউণ্ট এৰং পাহাৰত দুজন লোকে হাইকিং কৰিব যায় আৰু লগতে সিহঁতে পাহাৰত চেৰি ফল পোৱা যায়। সেই চেৰি ফল বুটলিবৰ কাৰণে হাইকিং কৰিবৰ কাৰণে আৰু তেনেধৰণৰ কিবা কিবি কাম কৰিবৰ কাৰণে খৰি বুটলিবৰ কাৰণে দুজন লোক পাহাৰত যায়। পাহাৰত তেহেঁতৰ যাৱতীয় কাম কৰি সিহঁতি গধূলি যেতিয়া আবেলি সময়ত পাহাৰৰ পৰা যেতিয়া নামি আহোঁতে সিহঁতি সন্মুখত এটা গাঁত দেখি সিহঁতে থমকি ৰ'ল আৰু সিহঁতে হতভম্ব হৈ পৰিলে। এই গাঁতটোত সিহঁতি দেখা পালে সৰু সৰু তাৰমানে কংকাল লাও খোলা তেনেকৈ সৰু ল'ৰা ছোৱালীৰ। সিহঁতে এতিয়া যোনটো ঠাইত উপস্থিত আছে য'ত উপস্থিত আছে যি দেখিছে সিহঁতে গম পালে সিহঁতি ক'ত আছে। চাউথ কোৰিয়াৰ 3 লাখ পুলিচে আজি 10-11 বছৰে যি বস্তু বিচাৰি ফুৰিছিলে সেই বস্তু সিহঁতৰ সন্মুখত। চাউথ কোৰিয়াৰ হিষ্টৰীত আটাইতকৈ ডাঙৰ ক্ৰাইম স্কিন সিহঁতি ডিস্কভাৰ কৰিলে। তেনে বলক সেই গাঁতত উদ্ধাৰ হোৱা নৰকংকাল কাৰ, সেই নৰকংকাল কাহিনীৰ কি, তেনে বলক আজি আমি কাহিনীলৈ সোমাই যাওঁ। 1991 চনত চাউথ কোৰিয়াত এতিয়া 30 বছৰৰ পিছত ভোট গণনা আৰম্ভ হৈছে। আমি জানো যে কোনোবা এখন দেশত বা প্ৰদেশত ভোট গণনা আৰম্ভ হ'লে সেই দেশখন চৰকাৰী বন্ধ ঘোষণা কৰি দিয়া হয়। তাৰমানে স্কুল কলেজ সকলো বন্ধ। স্কুল কলেজ বন্ধ হৈ যোৱাৰ লগে লগে সেই চাউথ কোৰিয়াৰ ডিয়েগো নামৰ সৰু এখন চহৰত, সেই চহৰত 5টি শিশু একেলগে বসবাস কৰিছিলে। বো চু য়ং, জো হো য়েং, কিম য়ং গিউ, পাক চেং য়ং, কিম জং চেক নামৰ এই 5টি শিশু বাস কৰিছিল। সেইদিনাখন স্কুল বন্ধ থকাৰ কাৰণে সিহঁতি ৰাতিপুৱা দেৰিকৈ শুই উঠিলে। দেৰিকৈ শুই উঠি সিহঁতি 8 মান বজাত সিহঁতি খেলিবলৈ ওলাই গ'ল। কণ শিশু আৰু 10 বছৰীয়া, 8 বছৰীয়া, 9 বছৰীয়া, 13 বছৰীয়া ঠিক তেনেকুৱাই হ'ব। সিহঁতে বাহিৰত খেলিবলৈ ওলাই গ'ল। ডিয়েগো চহৰৰ সেই ঠাইটুকুৰা মানুহ জনবসতি ঘন আৰু সেই ঠাইটুকুৰাত তেনেকৈ খেলিবলৈ কোনো ফিল্ড নাই। সেইটোকে সিহঁতে ৰাস্তাতে খেলি আছিলে। সিহঁতৰ চিঞৰ বাখৰ বেছি হোৱাত কাষৰ মানুহ ঘৰে সিহঁতক সেই ঠাইটুকুৰাৰ পৰা যাবলৈ ক'লে আৰু তাৰপিছত সিহঁতি সেই ঠাইটুকুৰাৰ পৰা গুচি গ'ল আৰু সিহঁতি প্লেন কৰিলে যে সিহঁতি মাউণ্ট এৰং পৰ্বতত সিহঁতি হাইকিং কৰিব যাব, চৰাই ডিম বিচাৰি যাব। সিহঁতক পাহাৰলৈ যোৱা গাঁৱৰ মানুহে দেখিছিল, কিন্তু সিহঁতি সেই পাহাৰৰ পৰা আৰু কোনোদিনেই উভতি নাহিলে। আচলতে ইয়াত 5জন নহয় 6জন ল'ৰা আছিলে। বু ৰেং য়েং নামৰ আৰু এজন ল'ৰা আছিলে আৰু ই চবতকৈ লাকি বুলি ক'ব লাগিব। লাকি কেলে সিহঁতৰ লগতে খেলি আছিলে আৰু সিহঁতৰ প্লেনিং আছিলে কি সিহঁতে পাহাৰত যাব, পাহাৰত গৈ চৰাই ডিম বিচাৰি যাব। তেতিয়া সিহঁতক ক'লে যে মই ব্ৰেকফাষ্ট কৰা নাই, মই ব্ৰেকফাষ্ট কৰি লওঁ আৰু তোমালোকে লাহে লাহে গৈ থাকা। ব্ৰেকফাষ্ট কৰিবলৈ ঘৰলৈ আহিলে, ঘৰত আহি ব্ৰেকফাষ্ট কৰিলে। যেতিয়া ব্ৰেকফাষ্ট কৰি ওলাই গ'ল তেতিয়া তাৰ মাকে ক'লে যে গাঁৱৰ পৰা বাহিৰত নাযাবি, যদি যাওঁ তোৰ ঠেং ভাঙি দিম। এই কথাষাৰ তাৰ দিমাগত লাগি গ'ল আৰু সি সিহঁতৰ লগত গৈ চামিল হ'ল। যেতিয়া সিহঁতেতো প্লেনিং আছে পাহাৰত যোৱাৰ, তেন্তে সি ক'লে তোমালোকে যোৱা, মই নাযাওঁ। তেতিয়া যদি মই যাওঁ, মোৰ যদি মা দেউতাই গম পায় তেতিয়া মোক ধুলাই দিব, সেইকাৰণে মই নাযাওঁ, তোমালোকে যোৱা বুলি কৈ ই ঘৰলৈ আহি গ'ল। এতিয়া বাকী 5জনৰ প্লেনিংটো আছেই। সিহঁতি পাহাৰত যাব, মাউণ্ট এৰং পাহাৰত যাব, তাত গৈ সিহঁতি চৰাই ডিম বিচাৰিব, তাত হাইকিং কৰিব, কিবা কিবি কৰিব, সিহঁতে গোটেই দিনটো তাত পাৰ কৰিব। আৰু তাত কিমৰ দেউতাক বুৱে কোৱা মতে কিম ৰাতিপুৱা 9টা বজাত ঘৰলৈ আহিছিল তাৰ জেকেট নিবৰ কাৰণে। সি তাৰ দেউতাক কৈছিল যে আমি মাউণ্ট এৰং পাহাৰত যাম, হাইকিং কৰিম আৰু আমি সোনকালে উভতি আহিম, সেইকাৰণে তাত ঠাণ্ডা লাগিব পাৰে বুলি কৈ সি জেকেটটো লৈ গৈছিল আৰু ওলাই গৈছিল। আৰু ওলাই যোৱা তাৰ দেউতাকে পিছফালৰ পৰা চাই আছিল। যি ওলাই গ'ল আৰু গ'লেই। দিনৰ 1 বাজিল। টাইকোৱাণ্ডো একাডেমীৰ পৰা কিমৰ দেউতাক বুলে ফোন আহিল। ফোন ৰিচিভ কৰিলে, ফোনত কথা পাতিলে। টাইকোৱাণ্ডো একাডেমীৰ টিচাৰে
ফোনত ক'লে যে আজি কিম আৰু বাকী 4-5জন ষ্টুডেণ্ট আজি ক্লাছলৈ অহা নাই, টাইকোৱাণ্ডো ক্লাছলৈ অহা নাই। এতিয়া কিমৰ দেউতাক বহু চিন্তিত পৰিল। এইটো চাউন মেৰন পাহাৰলৈ গৈছে, সিহঁতেতো সোনকালে আহি যাম বুলি কৈছিলে, এতিয়া 1 বাজিলে, ইমান দেৰি অহা নাই সিহঁতে। তেতিয়াৰ পৰা সিহঁতৰ এই গাৰ্জেনবোৰৰ চিন্তা, সিহঁতৰ মগজুত চিন্তা হ'বলৈ ধৰিলে সেই ল'ৰা ছোৱালীকেইটাক লৈ। এতিয়া কিমৰ দেউতাক বুৱে গাঁৱলৈ ওলাই গ'ল আৰু গাঁৱৰ এটা মানুহক সুধিব ধৰিলে যে তাৰ ল'ৰাক দেখিছিলে নেকি। এতিয়া সি দেখিলে তাৰ নিচিনাকৈ আৰু 4টা ল'ৰাৰ মাক বাপেকে সেই ল'ৰাকেইটাক বিচাৰি ফুৰিছে। এতিয়া সিহঁতৰ মাজত টেনশ্যন হ'ব ধৰিলে সিহঁতৰ ল'ৰাকেইটাক হেৰুৱাৰ কাৰণে। গাঁৱৰ মানুহে ক'লে যে সিহঁতি সেই 4টা ল'ৰাক মাউণ্ট এৰং পাহাৰলৈ যোৱা দেখিছিলে। এতিয়া মাউণ্ট এৰং পাহাৰ এটা বিৰাট ডাঙৰ পাহাৰ আৰু এই গাঁৱৰ পৰা 4টা ল'ৰা হেৰাইছে বুলি কৈ এতিয়া গোটেই গাঁৱত বনজুই বিয়পাৰ দৰে বিয়পি পৰিলে। এতিয়া গোটেই গাঁৱৰ মানুহ গৈ সেই মাউণ্ট এৰং পাহাৰত সেই ল'ৰাকেইটাক বিচাৰ খোজৰ কাম আৰম্ভ কৰি দিলে। সম্পূৰ্ণ মাউণ্ট এৰং পাহাৰ গোটেই দিনটো সিহঁতি বিচাৰিলে। গোটেই দিনটো বিচাৰিও সিহঁতৰ একো প্ৰমাণ নাপালে সেই ল'ৰাকেইটা যে সিহঁতি যে মাউণ্ট এৰং এই পাহাৰলৈ আহিছিলে। এতিয়া গধূলি হোৱাৰ লগে লগে সিহঁতি পুলিচক ফোন কৰিলে আৰু ইমান ডাঙৰ এখন পৰ্বত পাহাৰ 5টি শিশু হেৰাইছে আৰু সিহঁতক বিচাৰিবৰ কাৰণে মাত্ৰ 6জন পুলিচ আহিছে। 6জন পুলিচে গোটেই ৰাতিটো, পিছদিনাখনৰ গোটেই দিনটো আৰু সেইদিনাখনো গোটেই ৰাতিটো ল'ৰাকেইটাক বিচাৰি ফুৰিলে। কিন্তু সেই 5টি শিশুৰ একো প্ৰমাণ নাই, সিহঁতৰ চুলি এডালো বিচাৰি নাপালে। এতিয়া গাঁৱৰ মানুহে অনুমান কৰিব ধৰিলে যে এই 5টি শিশু হয়তো পাহাৰৰ পৰা পৰি গ'ল, হয়তো সিহঁতক কোনোবা জংঘলৰ কোনোবা বনৰীয়া জন্তুৱে খাই পেলালে, তেনেকুৱা কিবা হয়তো সিহঁতে এই কিবা হৈ গ'ল যে সিহঁতে এনেকৈ নোহোৱা হৈ গ'ল। এতিয়া এনেকৈ ধৰণৰ এতিয়া কথা বতৰা ওলাব ধৰিলে। পিছদিনাখন নিউজ মিডিয়াই কথাটো গম পালে। ইয়াত আপুনি চিন্তা কৰক, 5টি শিশু নোহোৱা হৈ গৈছে, হেৰাই গৈছে, আৰু ইয়াত মাত্ৰ এজন নিউজ মিডিয়া আহি উপস্থিত হৈছে, তাকো 1 ঘণ্টাৰ কাৰণে 2 ঘণ্টাৰ কাৰণে। আৰু ইয়াত একচুৱেলি সিহঁতৰ লগত প্ৰকৃততে কি হৈছে, কি হ'ল সেই কথা অকণ কিবা এটা নোট কৰি ইয়াত সিহঁতি নিউজ মিডিয়া গুচি গ'ল। কিন্তু কিহৰ কাৰণে 5টি শিশু হেৰাই গৈছে, ইয়াত নিউজ মিডিয়া অহা নাই কিয়? কাৰণ ইয়াত নিউজ মিডিয়া ভৰি পৰিব লাগিছিলে, কাৰণ সেইদিনাখন ইলেকশ্যন আছিলে আৰু ইফালে নিউজ মিডিয়া ইলেকশ্যনৰ বাতৰি প্ৰচাৰ কৰি আছিলে। সেইকাৰণে এই 5টি শিশু নোহোৱা কেছটো নিউজ মিডিয়াত এতিয়ালৈকে অহাই নাই। ইয়াত সেই 5টি শিশুৰ মাক বাপেক চিন্তিত হৈ পৰিল। ইয়াত পুলিচে একো কাম কৰা নাই, ইয়াত বাতৰি সাংবাদিকে একো কাম কৰা নাই, নিউজ মিডিয়াই একো কাম কৰা নাই। এতিয়া সেইকাৰণে সিহঁতি চিন্তিত হৈ পৰিলে। এতিয়া সিহঁতে গাৰ্জেনৰ মাজত কাজিয়া লাগিব ধৰিলে, যে ক'লে যে হয়তো তোমাৰ ল'ৰাই কৈছে চাগে পাহাৰত যাবৰ কাৰণে, তোমাৰ ল'ৰাই চাগে কৈছিলে পাহাৰত যাবৰ কাৰণে। এতিয়া এনেকৈ তেনেকৈ সিহঁতি গাৰ্জেনৰ অভিভাৱকৰ মাজত কাজিয়া লাগিব ধৰিলে। 5 দিন পাৰ হৈ গ'ল, এতিয়ালৈকে সেই 5টি শিশুৰ একো সংহত নাই। 5 দিনৰ পিছত নিউজ মিডিয়া এই ঠাইটুকুৰলৈ আহিলে, এই পাহাৰলৈ আহিলে, আহি পেলাই এই নিউজ সংগ্ৰহ কৰিলে আৰু এই নিউজ একেলেঠাৰি 1 সপ্তাহ টিভিত চলি থাকিল। যেতিয়া এটা নিউজ 1 সপ্তাহ টিভিত চলে, ই বহুত ডাঙৰ নিউজ হৈ যায়। আৰু এই নিউজ লাহে লাহে এই খবৰত এতিয়া লাহে লাহে ডাঙৰ নেতাৰ চকু যাব, পিছত গম পাব। আৰু জনসাধাৰণে এই 5টি শিশুৰ এই নোহোৱা হোৱা এই কাহিনীটোক দ্য ফ্ৰগ বয় নাম দি দিয়ে। তেতিয়াৰ পৰা এই কাহিনীটো দ্য ফ্ৰগ বয় হিষ্টৰীলৈকে পৰিণত হয়। 5টি শিশু হেৰুৱা এই নিউজ এতিয়া চাউথ কোৰিয়াত ইমানেই ডাঙৰ নিউজ হৈ পৰিলে যে ডাঙৰ নিউজ চেনেলৰ পডকাষ্টত এই 5টি শিশুৰ অভিভাৱকক নিমন্ত্ৰণ দিয়া হ'ল আৰু অভিভাৱকে দেশৰ জনতাক ৰিকুৱেষ্ট কৰিব ধৰিলে যে দেশৰ পুলিচ প্ৰশাসন এথৰিটিয়ে একো কাম কৰা নাই, প্লিজ হাতজোৰ কৰি দেশৰ জনসাধাৰণক ক'ব ধৰিলে যে আমাৰ এই হেৰুৱা ল'ৰা ছোৱালীকেইটাক আমাক উদ্ধাৰ কৰিবৰ কাৰণে আমাক সহায় কৰক। আৰু এই শিশু হেৰুৱা নিৰ্দেশ হোৱা এই কেছটো এতিয়া চাউথ কোৰিয়াৰ জনসাধাৰণে এতিয়া নিজৰ কেছ বুলি ধৰি ল'ব ধৰিলে।
পুলিচ প্ৰশাসনটো বাদ দিলোঁ, এতিয়া চাউথ কোৰিয়াৰ জনসাধাৰণে এতিয়া ৰাস্তাত ওলাই আহিব ধৰিলে, এতিয়া প্ৰতিবাদ কৰিব ধৰিলে দেশৰ প্ৰশাসনৰ কাৰণে। এতিয়া 5টি শিশু হেৰাই গৈছে। এতিয়ালৈকে পুলিচ প্ৰশাসন এতিয়ালৈকে কেছটোত ভালকৈ ইনভলভ হোৱা নাই, ভালকৈ সিহঁতি কেছটো জাজ পাৰ্টাল কৰা নাই। আৰু লাষ্টত চাউথ কোৰিয়াৰ দেশৰ 3 লাখ পুলিচক নিৰ্দেশ দিয়া হয় যে এই 5টি শিশুক সোনকালে উদ্ধাৰ কৰিব লাগে, আৰু এই 3 লাখ পুলিচো এই শিশুকেইটাক উদ্ধাৰ কৰিব নোৱাৰে। আৰু সেই দেশৰ ৰাষ্ট্ৰপতিৰ যেতিয়া চকুলৈ আহে কেছটো, তেতিয়া এই নিৰ্দেশ দিয়ে। এই কেছ লাষ্টত চাউথ কোৰিয়াৰ দেশৰ ৰাষ্ট্ৰপতিৰ চকুত পৰে। তাৰপিছত এক ঘৃণনীয় খেল আৰম্ভ হৈ যায়। যেতিয়া সেই 5টি শিশুৰ পিতাসকলক এই টিভি শ্ব'টোত নিমন্ত্ৰণ কৰি মাতিছিল, তেতিয়া সেই তাত এটা হেল্পলাইন নাম্বাৰ দিয়া হৈছিল আৰু কোৱা হৈছিল যে যদি কোনোবাই সেই 5টি নিৰুদ্দেশ হোৱা শিশুক দেখা পায়, যদি ক'ৰবাত দেখে, তেন্তে সেই নাম্বাৰত কল কৰিবলৈ কোৱা হৈছিল। ইয়াৰ পিছতে যি আৰম্ভ হৈ যায় মানুহৰ ফেক কল আহিব ধৰিলে সিহঁতৰ ওপৰত। কিছুমান মানুহে ফোন কৰিব ধৰিলে সেই নাম্বাৰত, আৰু ফোন কৰি ক'ব ধৰিলে কি আমাক আপোনাৰ সেই 5টি শিশু আমাৰ কব্জাত আছে। তেনেকৈ এবাৰতো এনেকুৱা হ'ল, এজন মানুহে ফোন কৰিলে সেই নাম্বাৰটোত, ফোন কৰাৰ পিছফালেদি শিশুৰ মাত শুনা গ'ল, কান্দোন ভৰা এক হৃদয় বিদাৰক মাত। তেনেকৈ মানুহ তেনেকৈ পৰিছিলে সেই পইচাৰ কাৰণে। তাৰমানে কি, সেই নাম্বাৰটো দিয়াৰ পিছত প্ৰশাসনে কৈছিল যে যদি কোনোবা লোকে সেই 5টি শিশুক দেখা পায়, তেন্তে সিহঁতক পুৰস্কাৰ দিয়া হ'ব, পইচা দিয়া হ'ব। সেই পইচাৰ লোভতে কিছুমান মানুহে ফোন কৰিব ধৰিলে, ফেক কল কৰিব ধৰিলে। চিন্তা কৰক, 5টি শিশু নিৰুদ্দেশ হৈ গৈছে, সিহঁতৰ মাক দেউতাকৰ অৱস্থা কি হ'ব, এইবিলাক কথা চিন্তা কৰা নাই, পইচাৰ কথা চিন্তা কৰিছে। কি হ'ব মানুহ। সেই 5টি শিশুৰ পিতা এতিয়া এনজাইটিত ভুগিব ধৰিলে। সিহঁতি মাক দেউতাক মানে একেবাৰে এনজাইটিত গুচি গ'ল, মানে অৱস্থা কাহিল হৈ গৈছে। সিহঁতৰ অৱস্থা কাহিল হোৱাটো স্বাভাৱিক, কাৰণ নিজৰ 5টি শিশু আজি ইমান দিনে নিৰুদ্দেশ হৈ আছে, স্বাভাৱিক হোৱাটো স্বাভাৱিক। এতিয়া সিহঁতে সেই 5টি শিশুৰ পিতা সিহঁতি এতিয়া কি কৰিলে, নিজৰ কাম ধান্দা বাদ দি সেই সিহঁতৰ শিশুকেইটিক বিচাৰিবলৈ গোটেই দেশে ঘূৰি ফুৰিলে। তাৰমানে সিহঁতে এখন ট্ৰাক কিনিলে, সেই ট্ৰাকখনত মডিফাই কৰিলে, আৰু সেই ট্ৰাকখনত সিহঁতৰ পুত্ৰসকলৰ 5টি ল'ৰাৰ ট্ৰাকত ফটো লগাই দিলে। আৰু ফটো এনেকৈ লগালে যাতে সেই ফটো বৰষুণ দিলে, বৰষুণ পানী বোকা জুই লাগিলেও যাতে একো নহয়, এনেকৈ সেই ট্ৰাককেইখনত ফিটিং কৰি দিয়া হ'ল। আৰু সিহঁতে ওলাই গ'ল নিজৰ পুত্ৰসকলক বিচাৰিবৰ কাৰণে দেশে। তাৰে মাজৰ এজন পিতা নিজৰ পুত্ৰৰ প্ৰতি আন্তৰিকতা ভাল পোৱা ইমানেই আছিলে যে সেই লোকজনে এতিয়া দিনতো ঘূৰি ফুৰেই নিজৰ পুত্ৰসকলক বিচাৰি, এতিয়া ৰাতিও তেওঁ নোহোৱা হ'ল। ৰাতি তেওঁ শ্লিপিং টেবলেট খাই থাকে নিজৰ পুত্ৰৰ কাৰণে। চিন্তা কৰক, লাহে লাহে তেওঁৰ অৱস্থা বেয়া হ'ব ধৰিলে। তেওঁ যেতিয়া ট্ৰাকত ঘূৰি ফুৰে, দিনত মূৰ ঘূৰাই পৰে, কিবা হৈ এতিয়া তাৰ বেমাৰত ভুগিব ধৰিলে। এজন পিতা নিজৰ পুত্ৰৰ কাৰণে কি কৰিব পাৰে, এয়াই তাৰ এটা উদাহৰণ। আৰু সিহঁতে সেই ট্ৰাকখন লৈ যেতিয়া গোটেই দেশ বিদেশে ঘূৰি ফুৰিব ধৰিলে, আৰু যোন টুকুৰা ঠাইত গৈ উপস্থিত হয়, সেই ঠাইৰ মিডিয়াক মাতি আনি মিডিয়াৰ আগত ইণ্টাৰভিউ দিয়ে। সেই ল'ৰাবোৰৰ তাৰ নিৰুদ্দেশ হোৱা 5টি পুত্ৰৰ যাতে খবৰ এই দেশৰ মিডিয়াই যাতে প্ৰচাৰ কৰে, তাৰ কাৰণে সিহঁতি লাগি ধৰিলে। আৰু এতিয়া সেই নিউজ চাউথ কোৰিয়াত ইমানেই ডাঙৰ নিউজ হৈ পৰিলে, তাৰমানে এতিয়া চবৰ মুখে চবৰ দিমাগত এটাই, সেই 5টি শিশু যিকোনো প্ৰকাৰে আমি ঘূৰাই পাব লাগে, আমি বিচাৰি পাব লাগে। 5টি শিশু যাতে সশৰীৰে ঘৰলৈ আহি পায়। এতিয়া এই মানুহৰ কামনা
সদায় সেই নিউজ চাই, সদায় টিভি খোলে, যাতে সেই 5টি শিশুৰ নিৰুদ্দেশৰ কিবা আপডেট আহিছে নেকি। নাই, তেনেকৈ শিশুৰটো 5টি শিশুৰ কোনো সূত্ৰই নাই। জনসাধাৰণ ৰাজপথলৈ আহিলে সেই শিশুৰ ফটো লৈ ৰাজপথত প্ৰতিবাদ কৰিব ধৰিলে, জনসমাজল কৰিব ধৰিলে চাউথ কোৰিয়াৰ ৰাজপথত। সেইখিনি সময়ত তৎকালীন ৰাষ্ট্ৰপতি চকুত পৰিল এই নিউজটো আৰু লগালগ নিৰ্দেশ দি দিলে চাউথ কোৰিয়াৰ পুলিচক। অকল ডিয়েগু চহৰৰ পুলিচক নহয়, গোটেই চাউথ কোৰিয়াৰ 3 লাখ পুলিচক নিৰ্দেশ দি দিলে যে এই 5টি শিশুক লাগিলে পাতালতে নাথাকক কিয়, তাৰ পৰা উলিয়াই অনা কাম দি দিলে পুলিচক। যেতিয়া কোনোবা এখন দেশৰ ৰাষ্ট্ৰপতিয়ে নিৰ্দেশ দিয়ে কিবা এটা কৰিবৰ কাৰণে পুলিচক, তেন্তে পুলিচে সেই কামটো কৰিবই লাগিব। এতিয়া 3 লাখ পুলিচে সেই 5টি শিশুক বিচাৰিবৰ কাৰণে গোটেই চাউথ কোৰিয়াৰ দেশ চলাথ কৰিলে। এটা এটা ঘৰ, এটা এটা মানে গাঁৱে ভূঞে চুকে কোণে, হাবিয়ে বননিয়ে, আনকি দুবাৰো চাউথ কোৰিয়াৰ নদীৰ তলটো গৈ এতিয়া এই 5টি শিশুক বিচাৰিব ধৰিলে। তাৰমানে একো বাদ দিয়া নাই। নদী জংঘল, দেশৰ ঘৰ চুকে কোণে, গাঁৱে ভূঞে চবত সেই দেশৰ সৰ্ববৃহৎ বিচৰা অভিযানত নামি পৰিলে চাউথ কোৰিয়া দেশৰ প্ৰশাসন। পুলিচটো বাদ দি দেশৰ সেনা, দেশৰ স্কুল কলেজৰ ল'ৰা ছোৱালী, যিমান NGO আছে, যিমান সংগঠন আছে, চব একগোট হৈ লাগি গ'ল সেই 5টি শিশুৰ বিচৰাৰ কাম। কিন্তু হাতত একো লগা নাই। 5টি শিশুৰ এটা কোনো প্ৰমাণ পোৱা নাই। 5টি শিশু যে এইটুকুৰা ঠাইত আহিছিলে, ইয়াত আছিলে, এনেকৈ তেনেকৈ একো 5টি শিশুৰ তাৰমানে চুলি এডাল পাবলৈও সক্ষমেই নহ'ল। লাহে লাহে এই যিমানে দিন বাগৰি গৈ আছে, সিমানে মানুহে এতিয়া এনেকুৱা হৈ যায় যে মানুহ কিছুমান যদি নিউজ একে লেঠাৰি বাজি এটা সময়ত সেই তাৰমানে ব'ৰ হৈ যায়, লাহে লাহে সেইটো মানুহ পাহৰি যায়। এতিয়া এই কেছটোতো এনেকুৱাই হৈছে, হ'বলৈ গৈ আছে। একো প্ৰমাণ নাই, ক'ত গ'ল একো চবুত নাই। মানুহে লাহে লাহে পাহৰিব ধৰিলে। কেৱল সেই 5টি শিশুৰ মাক দেউতাক, শিশুকেইটা প্ৰথম হেৰাওঁতে সিহঁতৰ যি অৱস্থা আছিলে, এতিয়াও সেই একেই অৱস্থাতে আছে। সিহঁতি এতিয়াও আশাত আছে যে আমাৰ শিশুকেইটি, আমাৰ ল'ৰাটি ঘৰলৈ আহিব, সুশৰীৰে ঘৰলৈ আহিব আৰু মা দেউতা বুলি মাত দিব। কিন্তু নাই, সিহঁতি আৰু সিহঁতক বিচাৰি পোৱা পুলিচে অসমৰ্থ হৈ পৰিছে। লাহে লাহে মানুহে সাধাৰণ জীৱনলৈ উভতি আহিলে। সেই 5টি শিশুৰ ফটো সেই চাউথ কোৰিয়া দেশৰ যিমান বিল্ডিং আছে, যিমান ঘৰ আছে, যিমান ৰাস্তা পদূলিয়ে য'ত মানুহৰ চকু যায়, কেৱল সেই 5টি শিশুৰ ফটো লগাই দিলে। তাৰমানে এতিয়া জনসাধাৰণৰ মানুহৰ য'ত চকু যায় কেৱল সেই 5টি শিশুৰে ফটো। কিন্তু তথাপিও সেই 5টি শিশু বিচাৰি পোৱাত অসমৰ্থ হৈ পৰিছে। তেনেতে এটা ফোন কল আহিলে, ক'লে যে সেই 5টি শিশু মোৰ কব্জাত আছে, তাৰে 2টাৰ অৱস্থা বেয়া হৈ আছে, কাৰণ তাক মই খোৱা বোৱা ভালকৈ দিয়া নাই। সেই ফোন যোনে কৰিছিলে সি এটা মোটা অংকৰ ধন বিচাৰিলে আৰু পুলিচক ক'বলৈ মানা কৰিলে। সেই যোনে ফোন কৰিছিলে তেওঁ এটা লোকেশ্যন দিলে, সেই লোকেশ্যনত গৈ যিখিনি মোটা অংকৰ ধন কৈছিলে সেইখিনি লৈ বেগত ভৰাই লৈ সেই ঠাইটুকুৰাত আহি উপস্থিত হ'ল। কিন্তু পুলিচৰ আশে পাশে লুকাই চুৰকৈ চাই থাকিল, কিন্তু 3 ঘণ্টা তাত ৰৈ থাকিল। কিন্তু সেই কোনে ফোন কৰিছিলে তাৰ একো খবৰ নাই, কোনো মানুহ তাত নাহিলে। 3 ঘণ্টাৰ পিছত সিহঁতি উভতি গ'ল। তাৰ পিছতো গম পোৱা নগ'ল সেই ফোন কোনে কৰিছিলে, সেইটোও গম পোৱা নগ'ল। তেনেকৈ দিন বাগৰি গ'ল, মানুহে সাধাৰণ জীৱনলৈ ঘূৰি আহিলে। 5টি শিশু যে হেৰাইছিলে, নিৰুদ্দেশ হৈছে, লাহে লাহে মানুহে পাহৰিয়ে পেলালে। লাহে লাহে দিন বাগৰি সপ্তাহ বাগৰি মাহ বাগৰি বছৰ পাৰ হৈ গ'ল।
লাহে লাহে আহি পালে 26 নৱেম্বৰ 2002। 26 নৱেম্বৰ 2002 এই চনটোতে সাউথ কোৰিয়াৰ এই 5টি শিশুৰ কাহিনীৰ যি এটা বিভৎস এটা হৃদয় বিদাৰক কাহিনী পোহৰলৈ আহে, মানে আপুনি কল্পনা কৰিব নোৱাৰে। আপোনাৰ অট'মেটিক চকুলো বৈ আহিব এই কাহিনী শুনিলে। এই 2002 চনত ল'ৰাকেইটাকটো বিচাৰি পালে, কিন্তু এটা বেলেগ ৰূপত। সেই 2002 চনত সেই 26 নৱেম্বৰ তাৰিখে দুজন লোক সেই মাউণ্ট এৰং পাহাৰত চেৰি ফল আৰু কিবা কিবি মানে পাহাৰলৈ গৈছিলে, হাইকিং কৰিব গৈছিলে। হাইকিং কৰি যেতিয়া সিহঁতি নামি আহোঁতে সিহঁতি সন্মুখত এটা গাঁত দেখি সিহঁতি হতবাক হৈ পৰিলে। কাৰণ এই গাঁতটোৰ ভিতৰত সৰু সৰু শিশুৰ যেনে সৰু সৰু নৰকংকাল আৰু লাওফুলা ভৰি আছিলে, আৰু ওচৰতে পৰি আছিলে পুৰণি কিছুমান কাপোৰ, জোতা, চেণ্ডেল তেনেকুৱা। এতিয়া সিহঁতি সেই দুজন লোকে অনুমান কৰিলে সিহঁতি ক'ত আছে, সিহঁতি সন্মুখত কি দেখিছে। সাউথ কোৰিয়াৰ 3 লাখ পুলিচেও যি বস্তু বিচাৰি নাপালে, সাউথ কোৰিয়াৰ ইতিহাসত আটাইতকৈ সৰ্ববৃহৎ বিচৰা অভিযান যি আৰম্ভ কৰিছিলে, সেই ক্ৰাইম স্ক্ৰীন এতিয়া সিহঁতৰ সন্মুখত। সিহঁতে সেই ক্ৰাইম স্ক্ৰীন আজি 11 বছৰ পিছত সিহঁতি আৱিষ্কাৰ কৰিলে। ভাবক, সিহঁতৰ চকু খোলাই থাকি গ'ল। লগালগ পুলিচক খবৰ দিয়া হ'ল। পুলিচ আহিলে, লগে সেই 5টি শিশুৰ মাক দেউতাকো আহি উপস্থিত হ'ল। আৰু সেই 5টি যেতিয়া সেই কংকালবোৰৰ এই 5টি শিশুৰ মাতা পিতাৰ লগত DNA টেষ্ট কৰা হ'ল, তেতিয়া নিশ্চিত হৈ পৰিলে যে এই 5টি শিশু সেই 5টি নিৰুদ্দেশ হোৱা শিশুৱেই। সিহঁতৰ মাকসকলটো চাই বেহুচ হৈ গ'ল। মাক দেউতাক অৱস্থা বেয়া হৈ গ'ল, ক'ব নোৱাৰা হৈ পৰিলে। যি 3 লাখ পুলিচে আজি 10-11 বছৰে যি বিচাৰি আছিলে, সেই 5টি শিশু সেই দেওগো চহৰৰ সেই গাঁওখনৰ সিহঁতৰ ঘৰৰ পৰা 2 কিলোমিটাৰ নিলগতেই সিহঁতি সিহঁতক তাতেই পুতি পেলোৱা হৈছিল। ঘৰৰ পৰা 2 কিলোমিটাৰ দূৰতে সিহঁতে এই পৃথিৱীৰ পৰাই গুচি গৈছিলে। ভাবিলে ভয় লগা কাহিনী। আৰু সেই গাঁতটো, যোন গাঁতত সিহঁতক পোতা হৈছিল, সেই গাঁতটো আজি ইমান দিনে 3 লাখ পুলিচ, জনসাধাৰণ, ডিয়েগো চহৰৰ মানুহ এই মাউণ্ট এৰং পাহাৰত বিচাৰ কৰিছিলে। তথাপিও এই গাঁতটো মানুহৰ চকুত কিয় নাহিল, এই গাঁতটো কেনেকৈ লুকাই থাকিল, এয়া এটা সৰ্ববৃহৎ প্ৰশ্ন হৈ থাকিলে আজিও। বাৰু যেতিয়া নৰকংকালকেইটা যেতিয়া উদ্ধাৰ হ'ল, তেতিয়া পুলিচে ভাং খাই আপডেট দিব ধৰিলে। কি আপডেট দিব ধৰিলে? যে ইহঁতে হাইপ'থাৰ্মিয়াত সিহঁতৰ ঠাণ্ডা লাগি সিহঁতৰ মৃত্যুবৰণ কৰিছিলে। কিন্তু যেতিয়া পষ্টমৰ্টম ৰিপৰ্ট আহিলে, পষ্টমৰ্টম ৰিপৰ্টে গোটেই কাহিনীয়েই পাল্টাই দিলে। পষ্টমৰ্টম ৰিপৰ্টত কি ওলাইছিলে মই পিছত ক'ম। এতিয়া বাৰু এইটো জানো যে পুলিচে কিহৰ কাৰণে কৈছিলে যে এই 5টি শিশু হাইপ'থাৰ্মিয়াত বা ঠাণ্ডা লাগি মৃত্যু হৈছিলে বুলি। এইকাৰণে কৈছিলে যে নৰকংকালকেইটা যেতিয়া সিহঁতি খান্দি উদ্ধাৰ কৰিছিলে, উদ্ধাৰ কৰাৰ সময়ত ইজনে সিজনক এনেকৈ ধৰি আছিলে, হাক কৰি আছিলে। সেইটোৱে অনুমান কৰিলে যে সিহঁতি হয়তো ঠাণ্ডাতে সিহঁতৰ মৃত্যু। যদি সেইদিনাখন পাহাৰত যদি সিহঁতৰ ঠাণ্ডাও লাগিলেহেঁতেন, তথাপি সিহঁতি দৌৰি নামি আহিলেহেঁতেন, কিবা অকণমান বাচি আহিলে। ঠাণ্ডাটো মানুহ মৃত্যু নহয়। কিন্তু পুলিচে কিহৰ কাৰণে কৈ দিলে ক'ব নোৱাৰি। আৰু যোনে হত্যা কৰিছিলে, হত্যা কৰাৰ পিছত সেই গাঁতটো পাত কিবা জাবৰ চাবৰ দি পেলাই ঢাকি দিছিলে। সেইকাৰণে সেই গাঁতটো ইয়াত যে সেই 5টি শিশু ইয়াতেই শুই আছে, মানুহৰ চকুতেই নপৰিলে। এতিয়া আহিছোঁ পষ্টমৰ্টম ৰিপৰ্টত কি আছে। পষ্টমৰ্টম ৰিপৰ্টত শুনাৰ পিছত আপোনাৰ চকু খোলাই থাকি যাব, আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। সেই 5টি শিশুক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰা হৈছিল। যেতিয়া সেই 5টি শিশুৰ লাওফুলা
পুলিচে গাঁতৰ পৰা উদ্ধাৰ কৰি আনিছিলে লাও খোলাৰ ইপাৰ সিপাৰ ফুটা আছিলে আৰু এই ফুটা তেনেকৈ হৈ গুলি মাৰিলে তাৰমানে সিহঁতক গুলি মাৰি মাথাত গুলিয়াই হত্যা কৰা হৈছিলে আৰু এতিয়া পষ্টমৰ্টম ৰিপৰ্টত কোৱা হৈছিলে যোনে সিহঁতক হত্যা কৰিলে বৰ খঙত মানে কিবা এটা খং উজাৰিলে কাৰণ শৰীৰৰ বহুত ঠাইত আঘাতৰ চিন তাৰ মানে ঘপিয়াই ঘপিয়াই সিহঁতক খঙত ঘপিয়াই সিহঁতক হত্যা কৰা হৈছিল কিন্তু কিয় 5টি শিশুৰ কি দুখ আছিলে কিহৰ কাৰণে সিহঁতক এই নিৰ্মমভাৱে পৃথিৱীৰ পৰা বিদায় দিয়া হ'ল মোৰেই গা নুম শিয়ৰি উঠিছে আৰু পুলিচে কিহৰ কাৰণে ক'লে যে এয়া ঠাণ্ডাত মৃত্যু হৈছিলে বুলি পুলিচো বাৰু কি ক'ম পুলিচো আৰু এই চব পষ্টমৰ্টম ৰিপৰ্টত ওলায় ফৰেনচিক ৰিপৰ্টত ওলায় জনসাধাৰণে কোৱা মতে পুলিচে ইয়াত ক্ৰাইম চিন এভিডেন্স নষ্ট কৰিছিলে পুলিচে গ্লভছ পিন্ধি ঠাই টুকুৰা খান্দিব লাগিছিলে কিন্তু নাই গাইটা লৈ খান্দি চব ক্ৰাইম স্কিন বৰবাদ কৰি যদি কিবা প্ৰমাণ থাকিলেহেঁতেন চব নষ্ট কৰি দিলে আৰু এটা সিহঁতৰ 5টি শিশুৰ যিখিনি কাপোৰ চোলা সেই কাপোৰখিনি এনেকৈ তাৰমানে গাঁঠি মাৰা আছিলে এই গাঁঠি সাধাৰণ মানুহে মাৰিব নোৱাৰে এই গাঁঠি কেৱল কাপোৰ ফেক্টৰীত কাম কৰা মানুহে এই গাঁঠি মাৰিব পাৰে তাৰমানে হত্যাকাৰী কোনোবা কাপোৰ মিলত কাম কৰিছিলে আৰু এটা আপডেট আছে ইয়াক লৈ যে মাউণ্ট এৰন পাহাৰত সেইদিনাখন যেতিয়া সিহঁতি ফুৰিবলৈ গৈছিল সেইদিনাখন তাত আৰ্মিৰ ফায়াৰিং ৰেঞ্জ আছে চাউথ কোৰিয়াৰ সেনাৰ ফায়াৰিং ৰেঞ্জ আছে সেই ফায়াৰিং ৰেঞ্জৰ গুলিয়ে সিহঁতক লাগি সিহঁতি হত্যা হ'ল বুলি মানে মানুহে ক'ব খোজে কিন্তু সেইদিনাখন 1991 চনৰ যিদিনাখন ইলেকশ্যন চলি আছিলে সেইদিনাখন ফায়াৰিং ৰেঞ্জ বন্ধ আছিলে আৰু যদি সেনাই যদি গুলিও মাৰিলেহেঁতেন গুলি মাৰি সিহঁতি দূৰৰ পৰা মাৰিলেহেঁতেন আৰু নিজৰ তাৰমানে অফিচৰ মানুহক বা নিজৰ সেই মানুহ গৈ খবৰ দিলেহেঁতেন যদি গুলিয়াও মাৰিলে গুলিলাই মাৰিলে কিন্তু সেই কটাৰ চিন কিহৰ এইটো সেনাই কৰিব নোৱাৰে এয়াই আজিলৈকে প্ৰশ্ন হৈ থাকিলে সেই 5টি শিশু কিন্তু প্ৰশ্ন এয়াই আজিলৈকে হত্যাকাৰী বিচাৰিয়ে পোৱা নগ'ল আৰু এটা প্ৰশ্ন কিয় ইমান দিনে সেই গাঁতটো মানুহৰ চকুত নপৰিল কিয় কাৰণ সেই গাঁতটো পাত চাত আদি দি ঢাকি দিয়া হৈছিল মাক দেউতাকে ল'ৰা ছোৱালীক লৈ এইটোৱে সপোন দেখে এইটোৱে কল্পনা কৰে যে আমি মৰিলে আমাৰ ল'ৰা ছোৱালীয়ে আমাক কান্ধত তুলিব যেতিয়া মাক দেউতাকৰ কান্ধত নিজৰ ল'ৰাৰ শৱ থাকে মৃত শৰীৰ থাকে সেই মাক দেউতাকৰ নিচিনা দুখ এই পৃথিৱীত আৰু কাৰো নাই সেইদিনাখন এই 5টি শিশুৰ মাক দেউতাকৰ একেই অৱস্থা হৈছিলে লাষ্টত আৰু এটা আপডেট আহে যে সেই 5টি শিশুৰ বোলে কোনোবা এজন অভিভাৱকেই সেই ল'ৰাকেইটাক মাৰিছিলে এনেকুৱাও তাৰমানে খবৰ আছে আপডেট আছে কিন্তু কিমান দূৰ সঁচা মিছা নাজানো কিন্তু এটাই কথাই জানো সেই হত্যাকাৰী আজিলৈকে নোলাল আৰু হত্যাকাৰীয়ে জানিছিলে যদি মাউণ্ট এৰং পাহাৰত যদি মই সিহঁতক হত্যা কৰোঁ সিহঁতক কেনেকৈ ফুটিব লাগে কেনেকৈ পলাব লাগে কেনেকৈ কি কৰিব লাগে সি সেই পাহাৰটো সম্পূৰ্ণ ডিটেইলছ জানে সি হয়তো তাৰ লোকেল হয় দেগু চহৰত সেইকাৰণে সি ইমানখিনি সাহস কৰিব পাৰিলে বাহিৰৰ পৰা সেই মানুহ ইয়াত ইমানখিনি কৰিবলৈ সাহস নহয় তাকো এদিনৰ ভিতৰত সি এদিনৰ ভিতৰতে 5টি শিশুক নিজৰ ঘৰৰ পৰা যিটো মানুহ মাক দেউতাকে গোটেই দেশ বিদেশ ল'ৰাকেইটাক বিচাৰি ঘূৰি ফুৰিলে কিন্তু তাৰ সন্তান নিজৰ ঘৰৰ 2 কিলোমিটাৰ দূৰতেই শুই আছিল সিহঁতক সেইদিনাখনেই হত্যা কৰা হ'ল যিদিনাখন সিহঁতি নিৰুদ্দেশ হৈছিলে সেইদিনাখনেই সিহঁতক পুতি পেলোৱা হৈছিল আৰু সিহঁতক সেই তেতিয়াৰ পৰা 1991 চনৰ পৰা 2002 চনলৈকে একেটা ঠাইতে সিহঁতক পুতা আছিল সিহঁতি একেটা ঠাইতে আছিল একেটা কবৰতে আছিল ইয়াৰ পৰা সিহঁতক কোনো খেলিমেলি কৰা নাছিল তাৰমানে সিহঁতি সেইদিনাখনেই যিদিনাখন সিহঁতি নিৰুদ্দেশ হৈছিলে সেইদিনাখনেই সিহঁতে মৃত্যুমুখত পৰিছিলে সিহঁতক হত্যা কৰিছিলে অজ্ঞাত হত্যাকাৰীয়ে
লাহে লাহে যেতিয়া 2006 চন আহি এই কেছটো 15 বছৰত ভৰি দিলে সাউথ কোৰিয়াৰ দেশত নহয় কিছুমান দেশত এনেকুৱা নিয়ম আছে কবাৰ 10 বছৰ বা 15 বছৰ পিছত পাৰ হৈ যোৱাৰ পিছত লাগিলে যিমানে ডাঙৰ কেছ নহওক যিমানে সৰু কেছ নহওক কেছ ফাইল বন্ধ কৰি দিয়া হয় 15 বছৰৰ পিছতো যদি হত্যাকাৰী আহি ক'লেহেঁতেন যে 5টি শিশুক মই হত্যা কৰিছিলোঁ তেতিয়া তাক কোৰ্টে শাস্তি দিব নোৱাৰে তাৰ জেল নহয় কাৰণ তাৰ যি ফাইল এবাৰ বন্ধ হ'লে সেই ফাইল আৰু খুলিব নোৱাৰে এটা আইন আছে এটা নিয়ম আছে এটা বছৰ আছে কাৰণ 2006 চনত 15 বছৰ অতিক্ৰম হৈ যোৱাৰ পিছত সাউথ কোৰিয়াৰ এই ফ্ৰক বয় কেছ ফাইল একেবাৰে বন্ধ কৰি দিয়া হ'ল আৰু চাগে এতিয়াও হত্যাকাৰী ঘূৰি ফুৰিছে কিন্তু এটাই প্ৰশ্ন আজিলৈকে থাকি গ'ল 5টি শিশুৰ কি দুখ আছিলে এটা কিয় এনেকৈ নিৰ্মমভাৱে হত্যা কৰা হ'ল নে সিহঁতে সেই পাহাৰত এনেকুৱাই কিবা দেখা পালে যেটো হেঁতি দেখা পাব নালাগিছিল সেই দেখা পোৱাৰ কাৰণেই চাগে হেঁতক পৃথিৱীৰ পৰা বিদায় দি দিয়া হ'ল এনেকুৱা হ'ব পাৰে নমস্কাৰ আজিলৈ ইমানে হাঁহি কৈছোঁ আৰু এটা বেলেগ কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিম আজিলৈ